মোৰে মাজত জীপাল জীৱন গাথা দুপাল নিয়ৰে খৰা পাখৰ হৃদয়ৰে ভাজত আকাশতে উমলিব তোমাৰে মোৰে সাগৰ নীলাভ প্ৰেমৰ বিশাল গভীৰতা কোনে জুমি চাই এপাহ দুপাহ সৰা গোলাপ পাপৰিবোৰ কোনে আহি নিচুকাই দুপুৰৰে ৰাগিনীতে জিলিকে তোমাৰ দাপু স্কুলত মাক দেউতাক দুইজনকে বিচাৰে যাৰ কি মাক দেউতাক নাথাকে সিহঁতৰ এডমিশ্যন নহয় নেকি তাত তুমি আমাৰ দুটাৰ কাজিয়াৰ মাজত তাৰ কিয় লোকচান কৰিব বিচাৰিছা এতিয়া মই তাৰ লোকচান কৰিলোঁ আজিৰ পৰা ঘৰত কোনো পাৰ্টি নহ'ব কমপ্লিটলি বন্ধ হা আৰু এই মানুহ মাতি যে খুৱাব আৰম্ভ কৰিছে সেইবোৰ যদি চিন্তা কৰা নহয় চাবা কিন্তু কি কৰিবা কি কৰোঁ সেইটো নাজানো কিন্তু কিবা যে কৰিম সেইটো খাটাং কিবা এটা পাবলৈ হ'লে কিবা এটা হেৰুৱাব লাগিব কি হ'ল বাবু তুমি স্কুলৰ পৰা আহি হোমৱৰ্ক কৰিলানে কৰিলা কিবা খালানে নাই খালা বাৰু তুমি মোক এটা কথা কোৱাচোন তুমি মাক ভাল পোৱা নে দেউতাক ভাল পোৱা মাক ভাল পাওঁ দেউতাক কিয় বেয়া পোৱা দেউতাই মোক মৰম নকৰে মাৰক কাজিয়া কৰি থাকে ৱা এইটো তুমি কি কথা ক'লা তেনেকৈ নকয় নহয় শুনটো কিয় তুমি এতিয়া বুজি নাপাবা ডাঙৰ হ'লেহে বুজি পাবা মই তোমাক এটা কথা কওঁ তুমি যদি মোৰ কথা শুনা তোমাক মই এটা ধুনু ধুনু ফুটবল কিনি দিম হ'ব মোৰ কথা শুনিবা তেতিয়াহ'লে শুনা তুমি আজিৰ পৰা দেউতাক ভাল পাবা মাক ভাল নাপাবা দেই যদি তোমাক কোনোবাই সোধে তুমি মাক ভাল পোৱা নে দেউতাক ভাল পোৱা তুমি ক'বা মই দেউতাক ভাল পাওঁ কাৰণ মায়ে দেউতাৰ লগত কাজিয়া কৰি থাকে হ'বনে মনত থাকিব এতিয়া মই তোমাক সুধিম তুমি মোক ক'বা দেই ৰাহুল তুমি মাক ভাল পোৱা নে দেউতাক ভাল পোৱা দেউতাক ভাল পাওঁ গুড বয় এইটোহে মোৰ সোণ মানুহ তুমি খোৱাই নাই মই হ'ম তুমি হোৱা ৰাতিপুৱাবোৰে হ'ল দেখোন মোৰ কাম আছে এনেকৈ হ'লে তোমাৰ গা বেয়া কৰিব কামখিনি কাইলৈ কৰিলেও হ'ব দেখোন তোমাৰ টোপনি লাগিছে তুমি হোৱা না মোক কিয় অশান্তি দি আছা তুমি মোৰ কাৰণে নিজক কিয় কষ্ট দি আছা মই যি সিদ্ধান্ত লৈছোঁ তোমাৰ আৰু ল'ৰাটোৰ ভৱিষ্যতৰ কাৰণেই লৈছোঁ এনেকৈ মোৰ লগত লাগি নিজৰ গাটো বেয়া নকৰিবা প্লিজ যোৱা শুই থাকাচোন
নাই নাই চিন্তা কৰিব লগা একো নাই সময়ত খোৱা বোৱা নকৰাৰ কাৰণে এনেকুৱা হৈছে আৰে মা মই যোৱাৰ আগত সকলো বস্তু ৰেডি কৰি থৈ যাওঁ মই নাথাকাত নাখালে কি কৰিম এতিয়া মই লোৱা তুমিয়ে বুজোৱা এতিয়া পৰীক লোৱা গালি নাপাৰিব ঠিকে আছো মা মই কৈছোচোন নাই নাই কালি গাটো অকণমান এনে বেয়া লাগিলে ঠিকে আছো নহয় আপুনি চিন্তা কৰি নাথাকিব মই এতিয়া ঠিকে আছো মই ঠিকে আছো মা মই একদম নিজৰ যত্ন লৈছো আপুনি চিন্তা নকৰিব কালি গাটো এনে বেয়া লাগিলে আৰু হ'ব টোপনি ক্ষতি কৰাৰ কাৰণে হ'ব পাৰে হ'ব দিয়ক বাই দিলে নহয় মা ইনে কিয় মানুহজনীক টেনশ্যন দি থাকা কোৱাচোন মোৰ কথাটো নুশুনা মাৰ কথাহে শুনা আচ্ছা পানী খাবা অ'কে দিয়া তুমি ৰেষ্ট লোৱা এতিয়া কি চাই আছা একো নাই কিবা ভাবি আছা নাই একো নাই দিয়া বৰ কৰিছা কোৱা না আৰে বাবা একো না দিয়া তুমি ৰেষ্ট লোৱা অ'কে অ'কে থেংক ইউ মানডে লগ পাম হয় হয় স্কুলৰ পৰা ফোন কৰিছিলে কি ক'লে ৰাহুলে চিট পাইছে মানডে আমাক স্কুললৈ মাতিছে পৃথিৱীত চাগে মই একমাত্ৰ বাপেক হ'ম যিয়ে নিজৰ ল'ৰাৰ এডমিশ্যনৰ খবৰ শুনিও সুখী হোৱাৰ বিপৰীতে মোৰে কপালে হাত দিব লগা অৱস্থা হৈছে তুমি কিয় চিন্তা কৰিছা মই ঠিক কৰিম নহয় সকলোবোৰ মই চাকৰি এটা কৰিমতো তুমি মনে মনে থাকাচোন তুমি মনে মনে থাকা ৰাহুলৰ এডমিশ্যন হৈ যোৱাৰ পিছত এই পিছৰ মাহটো আমি চলিম কেনেকৈ মইও নোৱাৰা হৈছো এইবোৰ তুমি তোমাৰ চখবোৰক লৈ ব্যস্ত থাকা এই গহনা তোমাৰ চাকৰিক লৈ ব্যস্ত থাকা তুমি কি বুজাব খুজিছা কোৱাচোন মোৰ কৰ্মদক্ষতাৰ ওপৰত তোমাৰ সন্দেহ আছে নহয় তুমি মোক ভুল বুজিছা আৰু বুজি থাকা মোৰ আপত্তি নাই কিন্তু এটা দিন আহিব তুমি মোৰ কামক লৈ প্ৰাউড ফিল কৰিবা আৰু মই তোমাক কথা দিছো ৰাহুলৰ পঢ়া শুনাক লৈ তুমি চিন্তা কৰিব নালাগে মই সকলোবোৰ মেনেজ কৰিম আৰে তুমি চাকৰি কৰিলে ঘৰ কোনে চাব হা মাক কোনে চাব আৰে মই তোমাৰ কামবোৰ কি মই কৰিব লাগিব ঘৰৰ কামবোৰ সমস্ত কামবোৰ মই কৰিব লাগিব মই মানুহ এগৰাকী ঠিক কৰিছো কথা পাতিলো তেওঁৰ লগত তেওঁ দিনটো থাকি দিব আৰু ৰাহুলৰ যিহেতু স্কুলত এডমিশ্যন হৈছে তাৰতো টেনশ্যনে নাই চুপ একদম চুপ তুমি যদি এইবোৰ সিদ্ধান্ত আগতে লৈ থৈ দিছিলা এতিয়া এইবোৰ কথা মোক কিয় কৈ আছা তোমাৰ দৰে মতলবী তিৰোতা মই আগতে ক'তো দেখা নাই আজি কিন্তু ফাইলকেইটা শেষ কৰিহে আমি যাব পাৰিম হ'ব দিয়া যিমান পাৰোঁ সোনকালে শেষ কৰিব লাগিব মই সোনকালে যাব লাগিব দেৰি হৈছে কি হ'ল কিবা টেনশ্যনত আছা নাই একো নাই নন্দিনীৰ গাটো বৰ এটা ভাল নহয় আৰু ঘৰত অকলে আছে তাই চ' মই আকৌ ভাবিলোঁ তুমি আহোঁতে ৰেখাক লগ পালা নেকি নাই মানে কেতিয়াবা বেয়া পোৱা মানুহক লগ পালেও মুড অফ হৈ যায় সেইকাৰণে সুধিলোঁ চৰি টু চে মৃদুল কিন্তু তোমাৰ মনলৈ এইবোৰ কথা কেনেকৈ আহিব পাৰে আচ্ছা আজি কিন্তু ফাইলকেইটা শেষ কৰিহে আমি যাব পাৰিম হ'ব দিয়া যিমান পাৰোঁ সোনকালে শেষ কৰিব লাগিব মই সোনকালে যাব লাগিব দেৰি হৈছে কি হ'ল কিবা টেনশ্যনত আছা নাই একো নাই নন্দিনীৰ গাটো বৰ এটা ভাল নহয় আৰু ঘৰত অকলে আছে তাই চ' মই আকৌ ভাবিলোঁ তুমি আহোঁতে ৰেখাক লগ পালা নেকি নাই মানে কেতিয়াবা বেয়া পোৱা মানুহক লগ পালেও মুড অফ হৈ যায় সেইকাৰণে সুধিলোঁ চৰি টু চে মৃদুল কিন্তু তোমাৰ মনলৈ এইবোৰ কথা কেনেকৈ আহিব পাৰে আৰু এটা কথা তেওঁক মই সকলো কথা কৈ মই সংসাৰ আগবঢ়াইছোঁ তেওঁ সকলো কথা পাহৰি তেওঁৰো সংসাৰ আগবঢ়াইছে হা
ইমান মৰম লগা ল'ৰা এটা আছে তেওঁ তেওঁৰ সংসাৰত সুখী মই মোৰ সংসাৰত সুখী নে তো তেওঁক লৈ পেলাই মই হিংসা কৰিছোঁ না তো তাইক লৈ পেলাই জ্বলিছোঁ তেনে ক্ষেত্ৰত তাইক লগ পোৱাৰ পিছত মোৰ মুড অফ হ'ব লগা কি কথা আছে তুমিহে নজ্বলা কিন্তু তোমাৰ কাৰণে তাই জ্বলিব পাৰে এনিৱেজ মই ফাইলকেইটা লৈ আহোঁ মই জানো মই ৰাহুলৰ যিমানখিনি কেয়াৰ ল'ব লাগে সিমানখিনি ল'ব পৰা নাই কিন্তু মই কি কৰোঁ আই এম হেল্পলেছ মায়ে এনি টাইম প্ৰত্যেকটো কথাতেই মোৰ দুখ উলিয়াই থাকে আৰু আজিকালিতো প্ৰত্যেকটো কথাতে সন্দেহ কৰিবলৈ লৈছে মই কি কৰোঁ কোৱা ৰেখাই মোক কেতিয়াও অৱহেলা কৰা নাই তই ক'ত জানিবি ৰেখাই মোৰ কিমান খবৰ ৰাখে কিমান খেয়াল ৰাখিছে এইখন ঘৰততো তই নাথাক মই ৰেছপন্সিবিলিটি ল'ব পাৰোঁ মই সেইবিলাকলৈ ভয় নকৰোঁ কিন্তু এনেকৈ মই কি কৰিম ইমান কথা শুনি মই কেনেকৈ থাকোঁ কোৱাচোন ৰেখাক তই যিমান বিশ্বাস কৰ ৰেখা সিমান বিশ্বাসৰ নহয় কিমান খেলি মেলি কৰি থাকে ঘৰখনত তইতো সেইবোৰ একো গমেই নাপাওঁ মইহে জানো মই কিমান দুখ পাওঁ জাননে নে তাই চাকৰি কৰিলে এখন ঘৰ কোনে চোৱা চিতা কৰিব বাবাক কোনে চাব মোক কোনে চাব তাই কেনেকৈ বাহিৰত গৈ চাকৰি কৰে সেইটো ময়ো চাই ল'ম মই জীয়াই থকালৈকে তাই বাহিৰত গৈ চাকৰি কৰিব নোৱাৰে তাইক কৈ দিবি তই কিন্তু ৰেখাক অকণমান চম্ভালি ল আৰু এই নন্দিনীজনীৰ পৰা অকণমান দূৰত ৰাখিবলৈ চেষ্টা কৰ নহ'লে এনেকুৱা এটা দিন আহিবও পাৰে যে তোৰ হাতৰ মুঠিৰ পৰাও ৰেখা আঁতৰি যাব তাৰ মানে তই তোৰ ঘৈণীয়েৰক ভয় কৰ তই মোৰ ল'ৰা হৈ ঘৈণীয়েৰক ভয় কৰ এইবোৰ ভয়ৰ কথা নহয় তই মোৰ ল'ৰা হৈ ঘৈণীয়েৰক ভয় কৰাটো মই ভাল পোৱা নাই তুমি কিয় ভাবা মই একো নাজানো বুলি মই সেইটো কোৱা নাইতো তুমি একো নাজানা বুলি মই মাত্ৰ এইটো কৈছোঁ যে যাৰ যি কাম সেইটো কৰিব লাগে মই ইয়ালৈ বহুত আশা কৰি আহিছিলোঁ ভাবিছিলোঁ মাৰ বাহিৰে ইয়াতে বেলেগ একো প্ৰব্লেম নাই কিন্তু এতিয়া মোৰ ল'ৰাই মোক ভাল নাপায় তুমি নিজৰটো ভাবিছা তুমি তাৰ প্ৰব্লেমটো ভাবি চোৱা না সি তোমাৰ লগত কেনেকৈ কথা পাতিব সি সেইটোৱে বুজি পোৱা নাই আৰে মোৰ ওপৰত তোমাৰ বিশ্বাস নাই নেকি আৰে তুমিয়ে যদি মোক বিশ্বাস নকৰা তেতিয়াহ'লে মই বাকীবিলাকক কি ক'ম কোৱা তেনেকুৱা কথা নহয় নীল আৰে চোৱা মই তোমাৰ পৰা মাত্ৰ এটা সহায় বিচাৰিছোঁ তুমি কি সঁচাকৈ ভাবা যে মোৰ কাৰণে তোমাতকৈ ইম্পৰ্টেণ্ট জুৱেলাৰী তুমি মোক বহুত গালি দিয়া মোক মৰমে নকৰা তোমাতকৈ কপিল অংকলে ভাল এতিয়া মই বিচনাৰ পৰা নানামো কষ্ট হ'ব মোৰ কষ্ট হ'ব তুমি লাইট অফ কৰা নোৱাৰা সঁচাকৈ নোৱাৰা মই দেখাব লাগে কেনেকৈ ৰ'বা দেখাই আছোঁ বেচেৰালৈ বেয়াই লাগে টেনশ্যনত আছিলে কৈ দিলে চাগে প্লিজ আৰু এইকেইদিন এনেও মই নন্দিনী আৰু কপিলৰ বিহেভিয়াৰটো লক্ষ্য কৰি আছোঁ সিহঁতৰ বিহেভিয়াৰবোৰ কিবা অকণমান চেঞ্জ হৈছে তুমি লক্ষ্য কৰিছানে নাই মই নাজানো কিন্তু পাৰ্টিৰ দিনাখনো তাৰ একেবাৰে বেলেগ বিহেভিয়াৰ আছিলে মানে
কপিলে তোমাক তেনেকৈ কৈছে কপিলে তোমাক তেনেকৈ ক'ব পৰা হ'ল হ'ব আৰু বেচেৰালৈ বেয়াই লাগে টেনশ্যনত আছিলে কৈ দিলে চাগে অ' প্লিজ আৰু এইকেইদিন এনেও মই নন্দিনী আৰু কপিলৰ বিহেভিয়াৰটো লক্ষ্য কৰি আছোঁ সিহঁতৰ বিহেভিয়াৰবোৰ কিবা অকণমান চেঞ্জ হৈছে তুমি লক্ষ্য কৰিছানে নাই মই নাজানো কিন্তু পাৰ্টিৰ দিনাখনো তাৰ একেবাৰে বেলেগ বিহেভিয়াৰ আছিলে মানে সি বহুত বেছি অভাৰ কনফিডেণ্ট দেখাই আছিলে আৰু ৰেখাৰ আগত সি এনেকুৱা দেখাই আছিলে যেন সি একেবাৰে ডেম কেয়াৰ এইবোৰ চব চাগে ৰেখাক ইমপ্ৰেছ কৰিবলৈ তোমাৰো যে কথা আৰু দেই অৱশ্যে মই এটা কথা লক্ষ্য কৰিছোঁ কিন্তু এই ৰেখা নামৰ ছোৱালীজনীৰ লগত তাৰ যেতিয়াৰ পৰা টাচটো অকণমান বেছি হৈছে তেতিয়াৰে পৰা সি অকণমান মোৰ পৰা আঁতৰি থাকে আৰু কিবা কথাবোৰৰ ৰিপ্লাইও বেলেগ ধৰণে দিয়ে আৰু সেইকাৰণে চাগে সি কালি মোক তেনেকৈ কৈ পালে সেইটোকেতো কয় দুই নাৱত দুভৰি বেচেৰা এতিয়া নতুনকৈ তাৰ এফেয়াৰ আৰম্ভ হৈছে ইফালে আকৌ তাৰ ঘৈণীয়েক প্ৰেগনেণ্ট সেইকাৰণে সি টেনশ্যনতে কি কৰোঁ কি নকৰোঁ হয় তোমাক তেনেকৈ কৈছে বুজিলানে নাই তোমাৰ কথা আৰু নুবুজাকৈ থাকিব পাৰোঁ নে কপিল লাইটটো বন্ধ কৰি দিয়া না মোৰ বহুত টোপনি ধৰিছে ৰ'বা অলপমান আছে এইখিনি কৰি মই বন্ধ কৰি দি আছোঁ প্লিজ বন্ধ কৰি দিয়া না টোপনি ধৰিছে মোৰ বন্ধ কৰা না লাইটটো ৰ'বা না জাষ্ট অলপমান হিচাপটো বাকী আছে এইখিনি কৰি পেলাই মই বন্ধ কৰি দি আছোঁ ভোৰ কৰা দেই অ' ৱেইট বৰ্ডখনটো তোমাৰ ওচৰতে আছে বন্ধ কৰিব নোৱাৰা মই নোৱাৰোঁ কিয় মই বিচনাৰ পৰা নামি গ'লে মোৰ বহুত কষ্ট হ'ব নহয় মানা কৰিছে ডাক্তৰে এনেকৈ চাই লাভ নাই এতিয়া মই বিচনাৰ পৰা নানামো কষ্ট হ'ব মোৰ কষ্ট হ'ব তুমি লাইট অফ কৰা নোৱাৰা সঁচাকৈ নোৱাৰা মই দেখাব লাগে কেনেকৈ বন্ধ কৰে ৰ'বা দেখাই আছোঁ কান কটা সি বোলে কান কটা কান কটাইনো কি কাম কৰে হাততে দা জাঠি কাণতে ৰঙা ছাতি লৈ কান কটাই ল'ৰাৰ কান কাটি ফুৰে সাগৰ নীলাভ প্ৰেমৰ বিশাল গভীৰতা কোনে তুমি চাই এপাহ দুপাহ সৰা গোলাপ পাপৰিবোৰ কোনে আহি নিচুকাই দুপুৰৰে